কাগজৰনাও.com বিনামূলীয়া শিক্ষা দিব নৱম দশম শ্ৰেণীৰ শিক্ষাৰ্থীক আমেৰিকাত কৰ্মৰত অসম সন্তান ভাস্কৰ চৌধুৰীৰ অভিনৱ প্ৰয়াস পাঠশালাৰ নিজে পঢ়া বিদ্যালয়ত আজি শিক্ষাৰ্থীৰে বক্তৃতানুষ্ঠান ভাস্কৰ চৌধুৰীৰ আমেৰিকাৰ HPPৰ দৰে শীৰ্ষ কোম্পানীৰ CEO হিচাপে কাম কৰিও নিশা শ্ৰম কৰি অসমৰ শিক্ষাৰ্থীৰ বাবে বিশেষ চিন্তা নিশা সময় উলিয়াই নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে ভিডিঅ' প্ৰস্তুত কৰিছে অংক আৰু বিজ্ঞানৰ শিক্ষা এতিয়া ঘৰুৱা টিউচন অবিহনে কাগজৰ নাৱৰ জৰিয়তে প্ৰতিটো পৃষ্ঠাৰ সমাধান দি বিনামূলীয়া শিক্ষা দিছে ভাস্কৰ চৌধুৰীয়ে অসমৰ শিক্ষামন্ত্ৰী ইতিমধ্যে আদৰণি জনাইছে তেওঁৰ এনে বৃহৎ প্ৰচেষ্টাক ইতিমধ্যে আমেৰিকাৰ উপৰি বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰত ভাস্কৰ চৌধুৰীৰ paperboat.com লাভ কৰিছে সমাদৰ আজি বৰপেটা জিলা শিক্ষা বিষয়ৰ উপস্থিতিত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাৰ্থীৰে মত বিনিময় কৰে ভাস্কৰ চৌধুৰীয়ে বজালীৰ পৰা ৰাহুল কলিতাৰ ৰিপৰ্ট ইছা 24x7 আচ্ছা বৰ ধুনীয়া প্ৰশ্ন উঠিছে তেওঁ কৈছিল যে যিটো ছাবজেক্ট ভাল নাপায় কাৰণে কি কৰিম হয়নে সেইটো প্ৰশ্নলৈ তোমাৰ এইটো প্ৰথমতে তুমি সৰুকৈ আৰম্ভ কৰা একদম সৰু কিতাপ এখন ক্লাছ 10 লগত হয় নে আজিকালি এখনতকৈ বেছি তুমি কোনটো ছাবজেক্ট বেয়া পোৱা ভাল লাভ কৰিছে আজি নিজে পঢ়া অধ্যয়ন কৰা বিদ্যালয়খনত কাগজৰনাও.com কেইদিনমান আগতে অসমীয়া ষ্টুডেণ্টখিনিৰ কাৰণে ৰিলিজ কৰিব সক্ষম হৈছিলোঁ আইডিয়াটো হ'ল কাগজৰ নাও মোৰ এটা বেলেগ আগতে এফৰ্ট আছিল সেইটো হ'ল paperboat.com তাৰে অসমীয়া এইটো হ'ল কাগজৰ নাও যোৱা 2 বছৰমান আগতে যেতিয়া অসমত আহিছিলোঁ আৰু এনেকৈ বেলেগ বেলেগ স্কুলত গ'লোঁ তেতিয়া মই এটা কথাই দেখা পাইছিলোঁ যে অসমীয়া ষ্টুডেণ্টখিনি অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টখিনিৰ কথা কৈছোঁ তেওঁলোকৰ কাৰণে ৰিচোৰ্চ যিটো কওঁ যে আজিকালি ৰিচোৰ্চৰ যুগ ইউটিউব ভিডিঅ'ত হাজাৰ এই পায় ভিডিঅ' পায় কিন্তু অসমীয়া ষ্টুডেণ্টখিনিৰ কাৰণে অলপ কম তেতিয়া অলপমান ভাবিছিলোঁ যে এনেকুৱা এটা কিবা কৰা উচিত হ'ব আৰু তাৰ পৰা অসমীয়া কিতাপখিনি লৈ গৈছিলোঁ মই আৰু এই বছৰ ক্লাছ 9 আৰু 10ৰ অংক আৰু বিজ্ঞান এই দুটা ছাবজেক্টৰ যিমানখিনি কনচেপ্ট আছে অসমীয়াত বুজায় আৰু কিন্তু শব্দবিলাক টাৰ্মবিলাক বিশেষকৈ বিজ্ঞান আৰু অংকৰ এইটো ইংৰাজী আৰু অসমীয়া দুইটাত ব্যৱহাৰ কৰি মই প্ৰায় 1000 নহ'লেও তাতকৈ অকণমান কম হ'ব এইখিনি ক্লাছ 9-10ৰ ষ্টুডেণ্টখিনিৰ কাৰণে ৰিলিজ কৰিছোঁ আৰু সেইটোৱে হ'ল কাগজৰ নাওৰ কনচেপ্ট ইতিমধ্যে শিক্ষামন্ত্ৰী গৰাকী সামাজিক মাধ্যম আপোনাৰ তেখেতক বহুত ধন্যবাদ তেওঁ এইটোৰ ওপৰত ফেচবুকত লিখিছিল এবাৰ নেক্সট কেনেকুৱা ধৰণৰ প্লেনিং কেনেধৰণৰ আছে বা কাগজৰ নাওৰ অকণমান ষ্টুডেণ্টখিনিৰ কাৰণেতো অলপ পাইছেই নেক্সট 1 বছৰ 2 বছৰৰ ভিতৰত বিশেষকৈ 1 বছৰৰ ভিতৰত ভাবিছোঁ যে ক্লাছ 1ৰ পৰা 10লৈকে যিমান আৰু ভিডিঅ' হ'ব সেইখিনি বহুত ভিডিঅ' বনাব লাগিব সেইখিনি বনোৱা যাব আৰু প্লাছ তাৰপিছত 11-12খিনি আৰু অলপমান এবাৰ যেতিয়া একাডেমিক বস্তুখিনি হৈ উঠিব তাৰপিছত চেষ্টা কৰিম কিছু পৰিমাণে এই বিজনেছ লাইনৰ ষ্টুডেণ্ট মানুহখিনিৰ কাৰণে এইখিনিতো 15-16 বছৰীয়াৰ কাৰণে তাৰ পিছৰখিনি 20 বছৰীয়া 25 বছৰীয়া মানুহখিনিৰ কাৰণে তেওঁলোকক যদি কিবা সহায় কৰিব পৰা যায় তেনেকুৱা কৰ্চেছ কিছুমান ৰিলিজ কৰিবলৈ ভাবিছোঁ আজিকালি দেখিবলৈ পোৱা যায় যে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ৰ উপৰিও ঘৰুৱা শিক্ষকৰ যথেষ্ট সহায় ল'ব লগা হয় গতিকে তাৰ পৰিৱৰ্তে কাগজৰ নাওত আচলতে কেনেধৰণে তেওঁলোকে উপকৃত হ'ব পাৰে কাগজৰ নাওটো অনলাইন আৰু অফলাইন যিটো আপোনাৰ টিউশ্যন কৰা সেইটোৰ এটা হ'ল কি সুবিধাটো হ'ল কি বাৰে সুধি থাকিব পাৰে এতিয়া অনলাইন যেতিয়া কাগজৰ নাও এইটোৰ এটা সুবিধা আছে সেইটো হ'ল কি একেটা ভিডিঅ' বহুতবাৰ চাব পাৰে যদি বুজি নাপায় কিন্তু অলপ লিমিটেড এইটো হয় কি মোক প্ৰশ্ন সুধিব নোৱাৰে ষ্টুডেণ্টে মই যিবিলাক কনচেপ্ট দিছোঁ সেইখিনি কনচেপ্টে তেওঁলোকে বুজিব যদি কোনোবা ঘৰুৱাকৈ সহায়ত দৰকাৰ ঘৰুৱাকৈ সহায়ত ল'লে একো বেয়া কথা নহয় আৰু যদি কিন্তু কনচেপ্টখিনিৰ কাৰণে মই ভাবোঁ যে কাগজৰ নাও ষ্টুডেণ্টখিনিৰ কাৰণে সহায়ক হ'ব অন্ততঃ মই তেনেকৈ ভাবি ভাল পাওঁ যে কোনো সময়তে তেওঁলোকে সেইটো চাব পাৰে 24 আৱাৰ্ছ তেওঁলোকৰ লগত এজন শিক্ষক আছে বুলি ধৰক ঘৰতে আছে য'তে গ'লে মোবাইল ফোনটোতে চাব পাৰে কিবা এটা কনচেপ্ট চাব মন গ'ল এইটোনো কি সেইটোনো কি এনেকুৱা যদি চাব মন যায় ফোনটোত গ'লেই দেখা পাব আৰু তাৰ ওপৰত যদি কিবা বুজি নাপায় সেইখিনি কথা তেওঁ নিজৰ স্কুলৰ টিচাৰক বা এইখিনি কথা আলোচনা বা বন্ধু বান্ধৱৰ লগত আলোচনা কৰিব পাৰিব গতিকে অভাৰঅল এই অনলাইন থাকিলে হাতত সদায় ধৰি লওক গোটেই কোৰ্চটো আপোনাৰ লগত হাতত সদায় পকেটত ঘূৰি আছে বুলি ধৰক তেনেকুৱা কেনেকুৱা কি পালে আৰু কাগজৰ.com পৰা ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণৰ উপকৃত হ'ব বুলি ভাবে হয় নিঃসন্দেহে আমাৰ সন্মানীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই
ইতিমধ্যে আপোনালোকে উল্লেখ কৰিছে যে তেখেতে ছ'চিয়েল মিডিয়াৰ যোগেৰে ভাস্কৰ চৌধুৰী ডাঙৰীয়াৰ যিখিনি প্ৰচেষ্টা অলৰেডি তেখেতে উল্লেখ কৰিছে আৰু মই জিলাৰ শিক্ষা বিষয়া হিচাপে ইতিমধ্যে মই নিজৰ ব্যক্তিগতভাৱে ভাস্কৰ চৌধুৰী ডাঙৰীয়াক জানো আৰু তেখেতৰ লগত প্ৰায় আমাৰ ডিছকাশ্যন হৈ থাকে আৰু তেওঁ যিহেতু ইয়াত এইবাৰ আহিছে 15 ডেজ তেওঁ থাকিব মই জিলাখনত এই গোটেই প্ৰসাৰৰ কাৰণে কাগজৰ নাও.com আমাৰ বিশেষকৈ 9-10ৰ ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞান আৰু অংক শিকাৰ যিটো প্ৰচেষ্টা সেই তেওঁ যি এটা মহান প্ৰচেষ্টা হাতত লৈছে সেইখিনি প্ৰসাৰ কৰাৰ কাৰণে মই নিজে ব্যক্তিগতভাৱে তেওঁলোকৰ ইতিমধ্যে মই যোগাযোগ আলোচনা কৰিছোঁ এইটো মই খুব স্পষ্টভাৱে কৰিম আৰু মই আশা কৰিম যে বৰপেটা জিলাই লগতে অসমৰ অন্যান্য প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট পৰিমাণে উপকৃত হ'ব আৰু মই জিলা শিক্ষা বিষয়া হৈছে বৰপেটা আৰু আমাৰ বজালী অঞ্চলত এইখিনিৰ ওপৰত বিহিত এটা ব্যৱস্থা গ্ৰহণ কৰিম বুলি মই নিজে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ